ব্যক্তিগত বিদ্যালয়ত কৰ্তৃপক্ষৰ ময়মতালি নাকি লগাবলৈ কোনো নাই শিক্ষা বিভাগৰ অকৰ্মণ্যতা আৰু তদাৰকী সংস্থাৰ অভাৱত যি মন যায় তাকেই কৰিছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শনিবাৰে শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলত হুলস্থুল বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত ময়মতালিত অতিষ্ঠ কৰ্মচাৰী শিক্ষক ষ্টাফ ৰুমতে মূৰ্ছা গ'ল এগৰাকী শিক্ষয়িত্ৰী স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ অকাৰণতে চাকৰিত নাহিবলৈ নিৰ্দেশ কিন্তু পুনৰ স্কুল পৰিচালনা সমিতিৰ ৰোষৰ বলি হোৱাৰ ভয়ত মুখ খুলি সঁচা কোৱাৰ ভয় অন্য শিক্ষক শিক্ষয়িত্ৰীৰ আমি তাৰমানে পৰীক্ষা শেষ হোৱাৰ পিছত কপি ছাবমিট দি আছিলোঁ তো সেই সময়ত মই আৰু মোৰ সতীৰ্থ আমি একেলগে তাৰমানে পিছফালে বহি আছিলোঁ সেই সময়ত মিছ মানে ৰুমটোত সোমাই আহি কান্দি কিনে কৈছে কি মোক কালিৰ পৰা আহিব মানা কৈছে সেইটো কথা কৈ তেওঁ মানে একদম বাগেৰি পৰিল আৰু আমি কপি বাণ্ডল ছাবমিট কৰিবৰ কাৰণে টিচাৰখিনি গোটেইখিনি এটা ৰুমতে আছিলোঁ আমি গোটেইখিনি তেতিয়া তেওঁ বাহিৰৰ পৰা আহিয়ে তেওঁ পটককৈ কান্দি দিছে আৰু আমি সোধোতে ক'লে যে প্ৰেচিডেণ্ট ছাৰ হওক বা মেনেজমেণ্টৰ ফালৰ পৰা তেওঁক আহিব মানা কৰিছে আৰু টিউজডেৰ পৰা তেতিয়া হয়তো তেওঁ মানসিকভাৱে বাগৰি পৰিছে আৰু বা ভাগৰি পৰাৰ ফলত তেওঁৰ এনেকুৱা শাৰীৰিকভাৱে অসুস্থ হৈছে আগত তেনেকুৱা কিবা অলপ হৈছে যদিও ইমান ভালকৈ মই এতিয়া ক'ব নোৱাৰিম তেওঁ যেতিয়া সুস্থ হৈ উঠে তেওঁৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু সংগ্ৰহ কৰিব পাৰিব বাতৰিখিনি বিদ্যালয় চৌহদতে শিক্ষয়িত্ৰীগৰাকীয়ে সংজ্ঞাহীন হৈ পৰাত সহকৰ্মীসকলে তেওঁক শুৱালকুছিৰ মহাত্মা গান্ধী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে সম্প্ৰতিও চিকিৎসালয়খনতে চিকিৎসাধীন অসুস্থ শিক্ষয়িত্ৰীগৰাকী বিদ্যালয় কৰ্তৃপক্ষৰ ৰোষৰ বলি হোৱাৰ ভয়ত সহকৰ্মীয়ে মুখ নুখুলিলেও ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ স্বামীয়ে আনিলে বিস্ফোৰক অভিযোগ স্কুললৈ দেৰিকৈ যোৱা বুলি মিছা অভিযোগ আনে কৰ্তৃপক্ষই পৰিচালনা সমিতিৰ সম্পাদকৰে চুপতি মাৰিব লাগে সম্পাদকক সময় নিদিলেই টাৰ্গেট হয় শিক্ষয়িত্ৰী কাৰণটো হ'ল আজি কেইদিনমান আগৰ পৰা স্কুল খোলে মানে হেৰি প্ৰাৰ্থনা হয় 8:50 8:45 গেট বন্ধ কৰে তাৰ আগত মিছবিলাক টিচাৰবিলাক সোমায় তেওঁ 8:41 সোমাইছিলে আজিৰ পৰা 4 দিন আগত ৰত্নেশ্বৰ কলিতা ছেক্ৰেটাৰী তেওঁ মিছবিহেভ কৰিছে আল্টিমেটলি মই বুজি পালোঁ যে তেওঁক সংগী লাগে তাৰমানে কি তেওঁক সোনকালে স্কুলত আহিব লাগে আহিলে তেওঁৰ লগত মানে কথাৰ মহলা পাতি থাকিব লাগে তেওঁৰ এটা চৰিত্ৰ আছে মই জানো আৰু ৰাইজেও জানে তেওঁৰ মানে এটা মানে চাৰিত্ৰিক দিশৰ পৰা একদম মানে বেয়া আমি গম পাওঁ তাৰ মোৰ মিছেছকো তেওঁ সেইটো বুলি ভাবিব বিচাৰিছিল মিছেছে আকৌ মোক ঘৰত ক'লে বোলে এখন এপ্লিকেশ্যন দি দিয়া কিন্তু এইটো কথা লিখা নাই তেওঁৰ চৰিত্ৰৰ কথা লিখা নাই যে মোক মিছবিহেভ কৰিছে মেনেজিং কমিটিক লৈ লিখিলে মেনেজিং কমিটিয়ে লিখোঁতে সেইখন সেনেকৈয়ে থাকিলে সেইটোৰ কাৰণে সম্ভৱ মেনেজিং কমিটি মানে কি তেওঁলোকে কাৰো অতি দায়বদ্ধতা মানে দুখটো নিদিয়ে নিজৰ লগৰে যিহেতু কি দুখ দিব অকাৰণতে অথবা সামান্য অজুহাততে সংগীত বিভাগৰ শিক্ষয়িত্ৰীগৰাকীক গালি গালাজ কৰাৰ অভিযোগ শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলৰ পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে পৰিচালনা সমিতিক লিখিত অভিযোগো দিছিল কিন্তু ব্যৱস্থা নহল ওলোটাই শিক্ষয়িত্ৰীগৰাকীকহে চাকৰিত নাহিবলৈ নিৰ্দেশনা বিদ্যালয় কৰ্তৃপক্ষৰ শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলৰ এই ঘটনাই পুনৰ পোহৰলৈ আনিলে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চলি থকা চৰম অৰাজকতা শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ ৰিপৰ্ট NKTV+।